Hello friends, welcome to Learning Web. আজি আমি সিটেটৰ ইংলিছ পেডাগজিৰ অন্য এটা টপিক লৈ আইছো আৰু লগতে এটা কথা কৈ থৈ দিও আপোনালোকে চেনেলটো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন নতুন নটিফিকেশনবোৰ আপোনালোকে পাই থাকে আৰু মই বেলেগ যিবোৰ গভৰ্ণমেণ্ট এক্সাম আছে সেইবোৰৰ কাৰণে কি ক্লাছ লৈ আনিম আৰু আপোনালোকে কমেন্টত জনাব আপোনালোকে কি বিচাৰে মই চেষ্টা কৰিম যিমান পাৰো দিব বাবে নতুন ক্লাছ আজি ক্লাছটো আৰম্ভ কৰো আহক প্ৰথমতে আছে প্ৰিন্সিপলছ অফ ল্যাঙ্গুৱেজ টিচিং মানে ভাষা শিকোৱাৰ ক্ষেত্ৰত কিছুমান নীতি অৱলম্বন কৰা হয় যাতে ভাষাটো সহজে শিকিব পাৰি প্ৰথমতে আছে প্ৰিন্সিপল অফ মোটিভেশ্যন কি ইট ইজ প্ৰিৰিকুইজিট টু লাৰ্ন এ ল্যাঙ্গুৱেজ অৰ লাৰ্ন সামথিং যে আমি ভাষা এটা শিকিবলৈ হলে বা অন্য কোনো এটা বিষয় শিকিবলৈ হলে প্ৰথম চৰ্ত হৈছে মোটিভেশ্যন অভিৰুচন যে অভিৰুচিত হ'ব লাগিব তেতিয়া বস্তু এটা সহজে শিকিব পাৰি Teachers are trying to set goals among learners and help them how to achieve it. যে শিক্ষকসকলে লাৰ্নাৰ সকলক কি এটা গোল সেট কৰাত সহায় কৰিব লাগে আৰু সেই গোলটো যাতে এচিভ কৰিব পাৰে সেই ক্ষেত্ৰতো সহায় কৰিব লাগে যে গোল কেনেকৈ সেট কৰিব যে লাৰ্নাৰ সকলক বুজাব লাগে যে কিবা এটা বিষয় শিকাৰ কাৰণে উদ্দেশ্য কি কিয় শিকিব লাগে সেই বিষয় এটা বা ভাষা এটা শিকাৰ গুৰুত্বটা কি ইম্পৰ্টেন্স কি সেই বিষয়ে বুজাব লাগিব যাতে এটা গোল সেট কৰিব পাৰে তাৰ পিছত আছে টু মোটিভেট লাৰ্নাৰ্ছ টিচাৰ্ছ ক্যান ইউজ ইনসেন্টিভ টেকনিক্স যে মোটিভেট কৰাৰ বাবে টিচাৰে কি কৰিব পাৰে ইনসেন্টিভ টেকনিক ইউজ কৰিব পাৰে যেনে কিছুমান প্ৰাইজ দিব পাৰে বা প্ৰেজ কৰিব পাৰে মৌখিকভাৱে কি প্ৰশংসা কৰিব পাৰে তেনে কৰিলে কি হয় শিকাৰুৱে আৰু অধিক ভাল কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু কিবা শিকিবৰ কাৰণে চেষ্টা কৰিব তাৰে পিছত 2 নম্বৰত আছে প্ৰিন্সিপল অফ হেবিট ফৰ্মেশ্যন ল্যাঙ্গুৱেজ লাৰ্নিং ইজ আ হেবিট ফৰ্মিং প্ৰসেস যে ভাষা শিকনটো এটা কি হেবিট ফৰ্মিং প্ৰসেস বুলি কোৱা আছে এটা অভ্যাসৰ এটা ফল বা অভ্যাস গঠনৰ এটা প্ৰক্ৰিয়া বুলি কৈছে ইন মাদাৰ টাং হেবিটছ আৰ ফৰ্ম আনকনসিয়াছলি আমি যেতিয়া মাতৃভাষা শিকো হেবিট ফৰ্মেশ্যনটো হৈ থাকে কিন্তু আমি আনকনসিয়াছলি কৰোঁ আমি নিজে গম নাপাওঁ কিন্তু আমাৰ কি হেবিট ফৰ্ম হৈ থাকে আমি শুনি থাকো পৰিবেশত সেই ভাষাটো আমি শুনি থাকো সেই ভাষাটো লাহে আমি ব্যৱহাৰ কৰিবলৈ শিকো তেনেকৈ আমি গম নোপোৱাকৈ আমি শিকি থাকো while in foreign or other language it is formed consciously ইয়াতে কি কৈছে যেতিয়া আমি ফৰেন ল্যাঙ্গুৱেজ এটা বিদেশী ভাষা এটা শিকো বা অন্য কোনো ভাষা শিকো তেতিয়া আমি কি আমাৰ হেবিট ফৰ্মেশ্যন কি হয় আমি জানি বুজি কৰোঁ আমাৰ জ্ঞানৰ সচেতনভাৱে আমি কামটো ভাবি কিনে কৰোঁ ইয়াত আমি কিছুমান বস্তু শিকি লওঁ যেনে আখৰৰ বিষয়ে শিকো সাউন্ড সিস্টেমৰ বিষয়ে শিকো এইবোৰ আমি কি প্ৰপাৰলি কনসিয়াস মাইন্ডেৰে আমি বস্তুবোৰ শিকো কিন্তু হেবিট ফৰ্মেশ্যন দুইটাৰ ক্ষেত্ৰতে প্ৰয়োজন আমি মাদাৰ টাং শিকিলেও লাগিব বা অন্য কোনো ল্যাঙ্গুৱেজ যেনে ফৰেন ল্যাঙ্গুৱেজ হওক বা সেকেন্ড ল্যাঙ্গুৱেজ সেইবোৰ শিকাৰ ক্ষেত্ৰতো হেবিট ফৰ্মেশ্যন প্ৰয়োজনীয় তাৰে পিছত আছে 3 নম্বৰ প্ৰিন্সিপল অফ ইমিটেশ্যন আমি জানো যে কি শিশুৱে কি কৰে সৰু ল'ৰা ছোৱালী কি কৰে আনক কি ইমিটেট কৰে অনুকৰণ কৰে চিলড্ৰেন লাৰ্ন বাই ইমিটেটিং দেয়াৰ পেৰেণ্টছ টিচাৰ্ছ নেইবাৰ্ছ যে সৰু ল'ৰা ছোৱালী কি কৰে সিহঁতৰ যে পেৰেণ্টছ আছে মাক দেউতাক হওক বা পৰিয়ালৰ অন্য সদস্য সিহঁতক অনুকৰণ কৰে শিক্ষকক অনুকৰণ কৰে বা ওচৰ চুবুৰীয়াৰ যিবোৰ মানুহ আছে সেইবোৰক অনুকৰণ কৰে সো টিচাৰ্ছ মাষ্ট বিকাম এ ৰোল মডেল ফৰ চিলড্ৰেন আৰু সেই কাৰণে শিক্ষক কি হ'ব লাগে এটা ৰোল মডেল হ'ব লাগে শিশুৰ আগত যাতে শিশুৰ এটা সৎ চৰিত্ৰ গঠন হয় এটা কি কৰ্মপ্ৰেৰণা বৃদ্ধিৰ এটা মানসিকতা জাগে তো সেই কাৰণে টিচাৰে এটা পজিটিভ ৰোল মডেল হৈ দেখুৱাব লাগে তাৰে পিছত আছে প্ৰিন্সিপল অফ অৰেল এপ্ৰ'চ টিচাৰ স্পীচ মোটিভেট দ্য লাৰ্নাৰ্ছ টু লাৰ্ণ যে শিক্ষকে যি বক্তব্য আগবঢ়ায় বা কথা কয় সেই কথাই কি কৰে শিকাৰ ওপৰত প্ৰভাৱ পেলায় So in the beginning, teacher should begin with speech lesson. So প্ৰথমতে আৰম্ভণিতে শিক্ষকে কি কৰিব লাগে ল'ৰা ছোৱালীৰ লগত অলপ কথা পাতি ল'ব লাগে বা যিটো বিষয় শিকাব সেই বিষয়টো মৌখিকভাৱে অকমান কৈ ল'ব লাগে যাতে এটা কানেকশ্যন বিল্ড হয় তাৰে পিছত প্ৰিন্সিপল অফ প্ৰেক্টিছ এণ্ড ড্ৰিল We know that language is a habit forming process and habit comes from practice. Sufficient practice and drill should be provided to the learners by teachers. ইয়াত কি কোৱা আছে প্ৰেক্টিছ আৰু ড্ৰিল কৰিলে আমি কোনো এটা বিষয় হওক বা কোনো এটা ভাষা হওক আমি অতি সহজে শিকিব পাৰোঁ সেইবোৰ আমাৰ কি মাইণ্ডত
ৰৈ যায় সেইকাৰণে প্ৰেক্টিছ আৰু ড্ৰিল যিমানে পাৰি সিমানে কৰোৱা উচিত আৰু এই ক্ষেত্ৰত টিচাৰে তেনে এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে 6 নম্বৰ আছে প্ৰিন্সিপল অফ নেচাৰেল অৰ্ডাৰ অফ লাৰ্নিং এটা নেচাৰেল অৰ্ডাৰ মানে কি এটা সিকুৱেন্স যেনে লিসেনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং আৰ 4 বেসিক স্কিলছ অফ এ লেংগুৱেজ আমি জানো ভাষা এটাৰ কি চাৰিটা কৌশল আছে চাৰিটা স্কিল আছে লিসেনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং These skills should be taught in their natural order আৰু এই স্কিল কেইটা এই কৌশল কেইটা কি LSRW এইটো সিকুৱেন্সত হলে ভাল হয় শিকাত সেই কথাটো ইয়াত কোৱা হৈছে 7 নম্বৰ আছে প্ৰিন্সিপল অফ সিচুৱেশনাল এপ্ৰোচ Children learn a language very well when it is taught in meaningful situation যে শিশুসকলে কেতিয়া ভালকৈ শিকিব যেতিয়া তেনেকুৱা এটা কি পজিটিভ এটা সিচুৱেশন পাব তেনেকুৱা এটা এনভায়ৰনমেন্ট বা পৰিৱেশ এটা পাব য'ত সিহঁতে শিকাৰ সুবিধা পায় আৰু তেনেকুৱা পৰিৱেশতে সিহঁতে শিকিবলৈ উৎসাহিত হয় So a situation can be created by the teachers with the help of object, picture and gesture. আৰু সেই কাৰণে শিক্ষকে তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে য'ত কিছুমান বস্তুৰ সহায় ল'ব পাৰে কিছুমান পিকচাৰৰ ব্যৱহাৰ কৰিব পাৰে বা কিছুমান অংগী ভংগী দেখাই সিহঁতক শিকাব পাৰে তাৰে পিছত আছে প্ৰিন্সিপল অফ ইউজিং মাদাৰ টাং Many linguists are against the use of mother tongue in teaching foreign language. ইয়াত কি কোৱা হৈছে বহুতো ভাষাবিদে কি কয় যে যেতিয়া আমি এটা ফৰেন লেংগুৱেজ শিকি থাকোঁ এটা বিদেশী ভাষা শিকোঁ বা এটা টাৰ্গেট লেংগুৱেজ শিকোঁ তেতিয়া মাতৃভাষাৰ ব্যৱহাৰ কৰিব নালাগে বুলি কৈছে But according to P. Gore of the teaching of mother tongue and teaching a foreign language can support and assist each other. কিন্তু পি গড়ৰ মতে কি হয় মাতৃভাষা শিকনে দ্বিতীয় ভাষা বা এটা বিদেশী ভাষা শিকাৰ ক্ষেত্ৰত সহায় কৰে তেওঁৰ যুক্তিটো আছিল এনে ধৰণৰ যে ল্যাঙ্গুৱেজ অফ এটা ট্ৰান্সফাৰ অফ লাৰ্নিং এই নীতিটো ইয়াত এপ্লাই হৈছে যেতিয়া আপুনি ভাষা এটা শিকে আপোনাৰ মাতৃভাষাটো ভালদৰে শিকি লয় তাৰে পিছত আপুনি অন্য এটা ভাষা আৰু সহজে শিকিব পাৰে কাৰণ সকলো ভাষাৰ কিছুমান নিৰ্দিষ্ট নীতি নিয়ম আছে আৰু সেই নীতি নিয়মবোৰ সবতে প্ৰযোজ্য হয় যেনে ইয়াৰ সাবজেক্ট ভাৰ্বৰ ক্ষেত্ৰত হওক বা যেনেকুৱা এটা সিকুৱেন্স পালো ভাষা শিক্ষণৰ LSRW এইবোৰ এটা ভাষাত যেতিয়া ভালদৰে শিকি ল'ব তেতিয়া অন্য ভাষা এটাতো সেই সেম কথাই এপ্লাই হ'ব আৰু সেই কাৰণে কোৱা হৈছে যে মাতৃভাষা শিকনে দ্বিতীয় ভাষা বা এটা বিদেশী ভাষা শিকাৰ ক্ষেত্ৰত সহায় কৰে ইয়াত এটা নোট দিয়া আছে চাই ল'ব ইনপুট ফ্ৰম দ্য টাৰ্গেট লেংগুৱেজ ইন এ সিম্পল গ্ৰেডেড মেনাৰ ক্যান হেল্প ইন মিনিমাইজিং দ্য ইনফ্লুৱেঞ্চ অফ মাদাৰ টাং ইয়াত কি কোৱা আছে টাৰ্গেট লেংগুৱেজ মানে দ্বিতীয় ভাষা এটা বা এটা বিদেশী ভাষা যিটো ভাষা আপুনি শিকিব বিচাৰে সেইটো হৈছে টাৰ্গেট লেংগুৱেজ এটা টাৰ্গেট লেংগুৱেজ এটাত আমাৰ মাতৃভাষা ব্যৱহাৰ কমোৱাৰ বা মাতৃভাষাৰ প্ৰভাৱ কমোৱাৰ বাবে কি কৰিব লাগিব কিছুমান ইনপুট প্ৰয়োগ কৰিব লাগিব তেতিয়া মাতৃভাষাৰ ব্যৱহাৰটো কমিব এতিয়া চাওক অলপ আগত কৈছিলোঁ যে কি ট্ৰান্সফাৰ অফ লাৰ্নিং যে মাতৃভাষা শিকিলে দ্বিতীয় ভাষা এটা শিকাত কি হয় সহজ হয় সেইটো সঁচা কথা কিন্তু আপুনি যেতিয়া দ্বিতীয় ভাষা এটা শিকি থাকিব তেতিয়া কি হয় মাতৃভাষাৰ ব্যৱহাৰে দ্বিতীয় ভাষা শিকাৰ ক্ষেত্ৰত কিছু মানে গতিটো কি কৰে অলপ লেহেমীয়া কৰে কাৰণ আপুনি যদি দ্বিতীয় ভাষা শিকাৰ ক্ষেত্ৰত মাতৃভাষাৰ শব্দৰ প্ৰয়োগ কৰে তেনেহলে কি হ'ব দ্বিতীয় ভাষাটো অলপ কমকে শিকিব লাহে লাহে শিকিব কিন্তু যদি সেইটো নকৰি আমি এই টাৰ্গেট লেংগুৱেজত কিছুমান ইনপুট ব্যৱহাৰ কৰোঁ তেতিয়া দ্বিতীয় ভাষাৰ শব্দৰ প্ৰয়োগ হওক বা তাৰে যি গ্ৰামাৰৰ ৰুল আছে সেইবোৰৰ ব্যৱহাৰ বহুলভাৱে ব্যৱহাৰ সোনকালে আৰু অতি ক্ষীপ্ৰ গতিত শিকিব পাৰিব তাৰে পিছত 9 নম্বৰ আছে প্ৰিন্সিপল অফ ইণ্ডিভিজুৱেল ডিফাৰেন্স যে ব্যক্তি ভিন্নতা ইট ইজ এ ফ্যাক্ট দ্যাট নো টু ইণ্ডিভিজুৱেলছ আৰ এলাইক ইন দেয়াৰ এটিটিউডছ এণ্ড এপ্টিটিউডছ ইয়াত কি কোৱা আছে ইণ্ডিভিজুৱেল ডিফাৰেন্সৰ কথা কোৱা হৈছে যে কোনো ব্যক্তি বা কোনো শিশুৱে একে নহয় কিহৰ ক্ষেত্ৰত একে নহয় এটিটিউড হওক বা এপ্টিটিউড হওক আপোনাৰ দক্ষতা হওক বা আপোনাৰ শিকনৰ যি গতি আছে ইণ্টাৰেষ্ট আছে এইবোৰত সকলো একে নহয় আৰু এই ভিন্নতাৰ বহুতো কাৰণ থাকে তাৰে কিছুমান হৈছে যে ইণ্ডিভিজুৱেল ডিফাৰেন্স ক্যান বি ডিউ টু সোশ্যাল কালচাৰেল এণ্ড ইকনমিক বেকগ্ৰাউণ্ড যে ইণ্ডিভিজুৱেল ডিফাৰেন্স কি কাৰণত হ'ব পাৰে আমাৰ সোশ্যাল সামাজিক কাৰণত হ'ব পাৰে কালচাৰেল সাংস্কৃতিক বা যিবোৰ আমাৰ অৰ্থনৈতিক অৱস্থা আছে সেইবোৰৰ কাৰণটো হ'ব পাৰে সো টিচাৰ শুড keep in mind individual difference and adopt different techniques and strategies
আৰু সেইকাৰণে শিক্ষকে কি কৰিব লাগে এই যে ব্যক্তি ভিন্নতা আছে সেই বিষয়ে গুৰুত্ব দিব লাগে আৰু সেইমতে কিছুমান টেকনিক হওক বা ষ্ট্ৰেটেজি হওক শিকনৰ কিছুমান মানে কি বেলেগ বেলেগ টেকনিক আছে সেইবোৰ বেলেগ বেলেগ শিশুক সেই প্ৰয়োজন মতে শিকাব লাগে তাৰে পিছত আছে প্ৰিন্সিপাল অফ সিলেকশ্যন এণ্ড গ্ৰেডেশ্যন প্ৰিন্সিপাল simple and concrete things should be taught first and then complex and abstract thing যে প্ৰথমতে আমি কিছুমান সহজ সৰল বস্তু শিকাব লাগে আৰু কিছুমান কি কৰিব লাগে কনক্ৰিট মেটেৰিয়েলৰ ব্যৱহাৰ কৰিব লাগে যাতে সিহঁতে ভালদৰে শিকিব পাৰে আৰু সেইখিনি কৰাৰ পিছতহে কি যিবোৰ জটিল বিষয় আছে বা যিবোৰ মানে এবষ্ট্ৰেক্ট থিংছ আছে বিষয় আছে সেইবোৰ পিছত পঢ়াব লাগে essential vocabulary and basic structure of a language should be taught first যিবোৰ মানে কি আছে এসেনশিয়াল ভোকাবুলাৰি যিবোৰ আমাৰ কি অতি প্ৰয়োজনীয় শব্দাৱলী সেইবোৰৰ ব্যৱহাৰ আৰু বেসিক স্ট্ৰাকচাৰ অফ ল্যাঙ্গুৱেজ যে ভাষাৰ কি কিছুমান কি ফৰ্মেট আছে গঠন আছে সেই বিষয়ে শিকাই ল'ব লাগে আগতে ভোকাবুলাৰি ইউজ ইন ডেইলি লাইফ শুড বি টট ফাৰ্ষ্ট আমাৰ দৈনন্দিন জীৱনত যিবোৰ মানে শব্দাৱলী বেছিকৈ ব্যৱহাৰ হয় সেইবোৰ প্ৰথমতে শিকাব লাগে তেনে কৰিলে শিশুৱে সহজে বুজি পায় আৰু এটা কানেকশ্যন বিল্ড কৰিব পাৰে তাৰে পিছত আছে Principle of readiness. Learning is meaningful only when learners are ready to learn. যে শিকন কেতিয়া সম্ভৱ যেতিয়া শিকাৰুৱে কি কৰিব শিকাৰ বাবে সাজু থাকিব তেতিয়া শিকন সম্ভৱ Sometimes learners are unable to show interest in learning due to various reasons. আৰু কি মাজে সময় কি কৰে ছাত্ৰ ছাত্ৰীয়ে শিকিবলৈ কি ইচ্ছা নেদেখুৱায় আৰু ইয়াৰ বহুতো কাৰণ থাকে So teachers should using various methods like conducting an interesting activity, audio visual devices, telling a story. So শিক্ষকে সেই ইন্টাৰেষ্ট আনাৰ বাবে বিভিন্ন পন্থা অৱলম্বন কৰিব পাৰে যেনে কোনো এটা ইন্টাৰেষ্টিং এটা এক্টিভিটি কণ্ডাক্ট কৰাব পাৰে অডিঅ' ভিজুৱেল এইডছ বা ডিভাইচেছ ব্যৱহাৰ কৰিব পাৰে পাছত কোনো এটা ষ্টৰী কোনো এটা গল্প কাহিনী সেইবোৰ কৈ কিনে কি কৰিব পাৰে শিকাৰ ক্ষেত্ৰত এটা ইন্টাৰেষ্টৰ সৃষ্টি কৰি আগুৱাই লৈ যাব পাৰে তাৰে পিছত আছে প্ৰিন্সিপল অফ এক্সপ'জাৰ টু দা ল্যাঙ্গুৱেজ আমি ভাষা শিকনৰ ক্ষেত্ৰত কিছুমান এক্সপ'জাৰৰ ব্যৱস্থা কৰিব লাগে টিচাৰ শুড বি প্ৰভাইডেড দ্য এক্সপ'জাৰ অফ দ্য টাৰ্গেট ল্যাঙ্গুৱেজ so that learners get maximum opportunities to listen and speak যে আমি এক্সপ'জাৰৰ ব্যৱস্থা কৰিব লাগে যাতে সেই ভাষাটোত শিকাৰুৱে যিমান পাৰে শুনিব পাৰে আৰু সেই ভাষাটোৰ ব্যৱহাৰ কৰিব পাৰে মাদাৰ টাং শুড বি মিনিমাইজ অৰ এভয়েডেড যে আমি দ্বিতীয় ভাষা শিকাৰ ক্ষেত্ৰত কি কৰিব লাগে শিকাৰ সময়ত আমি মাদাৰ টাং মানে কি মাতৃভাষা যিমান পাৰো সিমান কমকৈ ব্যৱহাৰ কৰিব লাগে যাতে দ্বিতীয় ভাষাৰ এক্সপ'জাৰ বৃদ্ধি পায় দিছ উইল প্ৰভাইড এ নেচাৰেল এনভাইৰনমেণ্ট ফৰ লাৰ্নিং আ ছেকেণ্ড ল্যাঙ্গুৱেজ আৰু কি কৈছে যেতিয়া আমি মাতৃভাষাৰ ব্যৱহাৰ নকৰিম দ্বিতীয় ভাষা এটা শিকাৰ ক্ষেত্ৰত তেতিয়া কি হ'ব দ্বিতীয় ভাষা শিকাৰ ক্ষেত্ৰত এটা নেচাৰেল এনভাইৰনমেণ্টৰ সৃষ্টি হ'ব আৰু যাৰ জৰিয়তে সেই দ্বিতীয় ভাষাটো অতি সোনকালে আৰু সহজে শিকা সম্ভৱ হ'ব তাৰে পিছত আছে প্ৰিন্সিপল অফ কোৰিলেশ্যন উইথ লাইফ টু মেক লাৰ্নিং মোৰ মিনিংফুল দ্য ছাবজেক্ট মেটাৰ শুড বি কোৰিলেটেড উইথ লাইফ যে কি কৈছে টু মেক লাৰ্নিং মোৰ মিনিংফুল যে শিকন মিনিংফুল কৰাৰ শিকন কি হ'ব অৰ্থপূৰ্ণ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব যিবোৰ ছাবজেক্ট মেটাৰ আছে যিবোৰ বিষয় আছে সেই বিষয়বোৰ আমি ৰিয়েল লাইফৰ লগত কি ৰিলেটেড কৰিব লাগিব আমাৰ যি বাস্তৱ জীৱন আছে সেইবোৰৰ লগত সংযোগ ৰাখি বা সংগতি ৰাখিহে শিকাব লাগিব তেনে কৰিলে ল'ৰা ছোৱালীয়ে কানেকশ্যন এটা বিল্ড কৰিব পাৰে আৰু বস্তুটো সহজে বুজি পায় তাৰে পিছত আছে প্ৰিন্সিপল অফ একুৰেচি এণ্ড কাৰেক্টনেছ কাৰেক্ট এণ্ড একুৰেট ৱৰ্ডছ শুড বি ইউজ বাই দ্য টিচাৰ যে শিক্ষকে সদায় কি কৰিব লাগে যিবোৰ মানে শুদ্ধকৈ ক'ব লাগে যাতে কি শিকাৰুসকলে সেই শব্দবোৰ শুদ্ধকৈ শিকে pronunciation intonation and spelling must be accurate and correct form যিবোৰ মানে উচ্চাৰণ আছে সেই উচ্চাৰণবোৰ শিক্ষকে শুদ্ধকৈ কৰিব লাগে ইনটনেশ্যন মানে কিয় ইনটনেশ্যন মানে আমি যেতিয়া কিছুমান কথা কওঁ আমাৰ কি হয় আমাৰ সাউণ্ড কেতিয়াবা কি উঠি যায় কেতিয়াবা নামি আহে তে কোনটো ক্ষেত্ৰত আমি আমাৰ সাউণ্ডটো কি উঠাই নিম বা নমাই নিম
সেইবোৰ বুজাই দিব লাগিব ছাত্ৰ ছাত্ৰীক বা দেখুৱাই দিব লাগিব। তেনে কৰিলে সিহঁতে শিকি ল'ব। আৰু কি হয়, এণ্ড স্পেলিং মাষ্ট বি একুৰেট এণ্ড কাৰেক্ট ফৰ্ম। আৰু যিবোৰ বানান আছে সেই বানানবোৰো শুদ্ধকৈ সিহঁতক শিকাই দিব লাগিব বা দেখাই দিব লাগিব। শিক্ষকে তেনেকুৱা কৰিলে ছাত্ৰ ছাত্ৰীয়ে শুদ্ধকৈ শিকিব পাৰিব আৰু ব্যৱহাৰ কৰিব পাৰিব। চ' সেইকাৰণে কি কৰিব লাগে, টিচাৰে সদায় সিহঁতক শিকোৱাৰ ক্ষেত্ৰত একুৰেচি আৰু কাৰেক্টনেছৰ ওপৰত গুৰুত্ব দিব লাগে, যাতে সিহঁতে ভুলকৈ নিশিকে। তাৰে পিছত আজি এইখিনি আছিল। তো আজি ক্লাছটো ইমানতে সমাপ্তি হ'ল। তো আশা কৰিছোঁ আপোনালোকৰ ক্লাছটো ভাল লাগিল, আৰু যদি ভাল লাগিছে আপোনালোকে লাইক কৰি দিব। তো আজি ইমানেই আছিল, ৰাখিছোঁ। আৰু পৰৱৰ্তী ক্লাছত মই চেষ্টা কৰিম যে চিটেটৰ যিবোৰ মানে প্ৰিভিয়াছ ইয়াৰৰ পেপাৰ আছে সেই পেপাৰবোৰ ছল্ভ কৰাৰ কাৰণে মই চেষ্টা কৰিম। তো আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।